খাৰুপেটীয়াত ভূমাফিয়াৰ দলে নিদ্ৰা হৰণ কৰিছে এটি দৰিদ্ৰ পৰিয়ালক। ভুৱা ধৰ্ষণৰ গোচৰ দি মানসিক অশান্তি যুৱকক। নথিপত্ৰ থকা সত্ত্বেও মাটি দখল কৰিব নোৱাৰে মাটিৰ গৰাকীয়ে। অভিযোগ মতে দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত ভূতপুখুৰী গাঁৱৰ মমিন আলীৰ পুত্ৰ আব্দুল কালামৰ নামত ধুলা ৰাজচক্ৰৰ অন্তৰ্গত পূব বগদিয়া গাঁৱত থকা 499 নং দাগৰ 296 নং পট্টাৰ 4 বিঘা 1 কঠা 10 লেচা মাটি বলপূৰ্বকভাৱে বেদখল কৰাৰ চেষ্টা চলাইছে ভূমাফিয়াৰ এটা দলে। নিজৰ নামত থকা মাটিত খেতি বাতি কৰিবলৈ গ'লে দা লাঠিলৈ খেদি আহে ভূমাফিয়াৰ দলটোৱে। আব্দুল কালাম নামৰ নিবনুৱা যুৱকজনে কৰ্ম কৰিবলৈ বহিৰাজ্যত গ'লে মাটি বেদখল কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ মতে ঘৰলৈ আহিলে তেওঁক আক্ৰমণ কৰাৰ লগতে ভুৱা ধৰ্ষণৰ অভিযোগ জাপি দি মানসিক অশান্তি দি আহিছে যুৱকজনক। উল্লেখ্য যে আব্দুল কালামৰ বিৰুদ্ধে এগৰাকী নাবালিকা ধৰ্ষণৰ ভুৱা গোচৰ দি প্ৰায় 3 মাহ জেলৰ ভাত খাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই আহি উক্ত মাটিত খেতি বাতি কৰিবলৈ যাওঁতেই পুনৰ দা লাঠিলৈ খেদি আহে ভূমাফিয়াৰ দলটোৱে। পুনৰ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ দাখিল কৰি মানসিক নিৰ্যাতন চলাই থকাৰ অভিযোগ। জানিব পৰা মতে কেইজনমান দেৱানী মাতাব্বৰে ভূমাফিয়াৰ দলৰ সৈতে মিলি মাটিখিনি বেদখল কৰাৰ চেষ্টা চলাই আহিছে। বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে যুৱকজন। উপায়হীন হৈ ভূমাফিয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰ অনুৰোধ জনাইছে যুৱকজনে। ইয়াতে বৰ্তমান আহিছে সেইটো মাটি এটা গণ্ডগোল, বহুত ডাঙৰ এটা গণ্ডগোল। আজি 2 বছৰ আগতে এইটো মাটি লৈ এটা গণ্ডগোল হয়, কাজিয়া হয়। কাজিয়া হোৱাৰ পিছত সিহঁতে মোৰ নামত আমিও FIR এটা দিওঁ খাৰপেটীয়া থানাত। সিহঁতে পিছদিনা যায় আমাৰ নামে এটা পক্সো কেছ দিয়ে। FIRটো আমাক কোৰ্টত গুচি যায় আৰু আমাক ধৰি লৈ আমি 3 মাহ জেল খাটি আহিলোঁ। তাৰ পিছত তেতিয়া আচলতে সেই মাটিটোত সিহঁতৰ ঘৰ উঠাইছে। সেইটো আমাৰে মাটিটো চাব পাৰে। সেইটো বহুত দিন হৈ গ'ল। অহাৰ পৰা আমি চাৰ্কুল অফিচাৰ মণ্ডল চণ্ডলক কোৱাৰ পিছত আমাৰ ধুলা থানাৰ OC কল্যাণ ছাৰ আছিল, তেওঁ আহি গোটেই বিলাক চালে, তদন্ত কৰিলে। চাই কিনে আমাৰ মাটিটো সিহঁতক ক'লে যে তুমি ঘৰ কিয় উঠাইছা। কোৱাৰ পিছত ঘৰটো পিছত এনেই থাকি গ'ল। থকাৰ পিছত ৰাইজে এদিন বহাৰ পিছত ৰাইজে বহি কিনে ৰাইজে ক'লে যে নাই এইটো এনেকুৱা গণ্ডগোল হৈছে, তোমালোকে মিলি লোৱা। নাই, যি কেছ পেছ হৈছে কোৰ্টত কেছ পেছ হৈছে, মাটিৰ ওপৰতো 2টা কেছ হৈছে, তো কোৰ্টে বিচাৰ কি কৰিব কোৰ্টেহে জানে, যি সিদ্ধান্ত ল'ব আমি মানি ল'ম। কিন্তু বৰ্তমান এই 2 বছৰ আগৰ ঘটনা এইটো, কিন্তু বৰ্তমান যিটো অৱস্থা হৈছে আজি 20 দিন আগত সেইটো এই মাটিটো শাহজাহান আলী নামৰ এজন আছে আৰু মফিদুল ইছলাম, ইয়াত 1 নম্বৰ কোৱাৰী পুখুৰী, পিতা সমীৰ আলী, তেওঁ এটা মাটিৰ বহুত ডাঙৰ দালাল হয়। কিন্তু সেইটো লৈ আমাৰ মাটিত ইয়াত তাৰমানে আমি ঘৰত যেতিয়া আহোঁ, আমি বাহিৰত থাকোঁ, মই এজন নিবনুৱা ল'ৰা, মই কৰ্মসূত্ৰে বাহিৰত থাকোঁ। বাহিৰত যেতিয়া আমি ঘৰত আহোঁ তেতিয়া আমাৰ ওপৰত নানা ধৰণৰ অভিযোগ দি মোক হাৰাশাস্তি দিয়ে। সিহঁতক গুণ্ডা পাতি কিবাকিবি ধৰি কিনে আমাক মাৰিবলৈ চেষ্টা কৰিছে। কিন্তু সেই মাটিৰ কাৰণে মাটি সিহঁতে নাপায়। কিন্তু মাটিৰ নাম 296 পাট্টা 499 নং দাগ চাৰ্কুল পূব মংগলদৈ দৰং ডিষ্ট্ৰিক্ট। তো সেইটো মাটি মোৰ নামতে চব ঠিকে আছে। থকাৰ পিছতে সিহঁতৰ জোৰ জবস্তি আমাৰ মাটিৰে, আমি যেতিয়া ঘৰত নাথাকোঁ তেতিয়াহে মাটিত ঘৰ উঠায়, ঘৰত খেতি কৰে। কেইটামান দেৱনী আছে গাঁৱৰ, এই দেৱনীকেইটাৰ লগত লৈ আমাক বহুত হামলা কৰে। তাৰপিছত আমি যেতিয়া বাহিৰত থাকোঁ সেইটো কৰে, যেতিয়া ঘৰত আহোঁ তেতিয়া আমাৰ ওপৰত নানাত অভিযোগ দিয়ে। আগতে পক্সো কেছ দি মই 66 দিনমান 67 আমি জেল খাটিলোঁ। তাৰপিছতে এতিয়া আকৌ 1 সপ্তাহ আগতে যেতিয়া মাটি আমি নিদিওঁ, ঘৰত আহিছোঁ মাটি নিদিওঁ, তেতিয়া আকৌ মানে আমাৰ নামতে আকৌ ৰেপ কেছ দিয়ে। তাৰমানে কিবা হ'লেই আমাক যদি ঘৰত আহোঁ আমাক ৰেপ কেছ দিয়ে, কিবা কৰে, মাৰিবলৈ দিয়ে। আমি ঘৰত যাওঁতে আমাৰ ভয় লাগে, কাৰণ সেইকাৰণে লাগে যে আমাক চাৰিওপাহে মানে আমাক গাৰ্ড দিয়ে, কেতিয়া আমাক মাৰিব পাৰিব। চৰৰ বিৰে যিমান মানুহ আছে ডকাইত গুণ্ডাবিলাক ধৰিছে, আমাক মাৰিব লাগে। তো সেইটো এনেকুৱা পৰিস্থিতি হৈ আছে। গতিকে আমি এইটো কেইটামান দেৱনী আছে, গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে সেইটো আমাৰ অলপ সমাধা কৰি দিয়ে বুলি আমি অনুৰোধ জনালোঁ। লগতে আমাৰ DGP মহোদয়, আমাৰ দৰং আৰক্ষী অধীক্ষক মহোদয় চাহাবক আমি অনুৰোধ জনালোঁ যাতে সেইটো পৰিস্থিতি অতি সোনকালে আমাক অলপ সমাধা কৰি দিয়ে, তদন্ত কৰি আমাক অলপ জীয়াই থাকিবলৈ যাতে অলপ সুৰক্ষা দিয়ে। কোনে এই মাটি কোনে দখল কৰিবলৈ আহে? এইটো
1 নম্বৰ কোৱাৰী পুখুৰী মফিদুল ইছলাম তেওঁৰ পিতা সমীৰ আলী তেওঁ মানে মাটিৰ বহুত ডাঙৰ এটা দালাল হয় দালাল চক্ৰৰে মেন মানুহ যিমান পইচা কৰি লাগে হিয়ে দিয়ে মাটি তেওঁতে কিনা বেচা কৰে কৰি তাৰমানে বেলেগৰ মেধি মাটি সেইটো জোৰ জবস্তি কৰি লৈ আধা আধা ভাগ কৰি লয় তাৰ লগতে শাহজাহানীৰ এটা গ্ৰুপ আছে এই 10-15 জনৰ এটা গ্ৰুপ আছে তেওঁৰ লগত কেইটামান দেৱানী আছে এই দেৱানীবিলাকে মানে 2 বিঘা পালে 1 বিঘা দেৱানীবিলাকক দিয়ে 1 বিঘা হিয়া লয় লেহেনেকৈ মানে বহুত মাটিত সিহঁতৰ অত্যাচাৰ কৰিছে বহুত বেদখলো কৰিছে আমাৰ হিয়াতে বগদি আৰু এটা এনেকুৱা কাম কৰিছিল তাৰমানে তো মাটি তেওঁৰ নাম আছে নেকি নাই একো নাই তেওঁৰ নাম চাম নাই এই গোটেই পথাৰত আমাৰ দেউতাৰ মাটি কিনা মাটি এইটো কাগজ পাতি আছে গোটেই পথাৰত এক নেচা মাটিও তাৰ নাই আকৌ এই মাটি নাই কিন্তু আকৌ এইটো শাহজাহান আলী এইফালে আপোনাৰ 30 নম্বৰ শাহজাহান আলীৰ ঘৰ ক'ত ফকিৰপাৰা এই 30 নম্বৰ পাট্টা এটা আপোনাৰ 343 নম্বৰ পাট্টা 30 নম্বৰ পাট্টা 4টা দাগ আছে 4টা দাগৰ পৰা সেইটো মাটি কিন্তু শাহজাহান আলীয়ে আগতে বিক্ৰী কৰি গৈছে তেওঁৰ মাটি আছিল সেইটো দাগৰ পৰা মণ্ডলে আৰু এই শাহজাহান আলী এদের কি কৰিছে গম নাপাওঁ কিন্তু তাৰ পৰা 2 বিঘা মান মাটি 1 বিঘা 3 কটা 15 নেচা মাটি সেই মাটিখিনি সিহঁতৰ নামত বাটোৱাৰা কৰিলে কৰ পৰা লৈছে আমি গম নাপাওঁ 343 নম্বৰ পাট্টা আৰু 545 545 নম্বৰ দাগ এই মাটিটো বাটোৱাৰা কৰি লৈছে মাটিটো এটা বেলেগৰ কাৰবাৰ এইটো বেলেগৰ নাপাওঁ এইটো মাটি আপোনাৰ দাগটো মাটি লৈ আমাৰ সমস্যাত আমাৰটো তাতে জড়িত কৰে মানুহে কেইটোৱে দেখাই হেতুতে আমাৰ অত্যাচাৰী কৰি আছে মানে আপোনাৰ দাগ পটা তেওঁলোকৰ নাম আছে নেকি নাই এইটো দাগত নাই সিধা টোটাল মাটি 4 বিঘা 1 কটা 10 নেতা মাটি আমাৰ নামত আছে কেজন নাম আছে এটো আমাৰ অকলে আছে আৰু নাম কি আছে পট্টাত পট্টাৰ নাম আবুল কালাম পট্টা নম্বৰ 296 দাগ নম্বৰ 499 কি পুত্ৰ দখল কৰিবলৈ জোৰ জবস্তি কৰে দখল কৰিবলৈ গতিকে আমি অনুৰোধ জনাও যাতে আমাক হেতু অলপ নিৰাপত্তা দিয়ে কাৰণ আমাৰ ভাইবিলাকো যিবিলাক আছে সেইবিলাক দোকান চোকানকৰ ঘৰত সিহঁতৰ ৰাস্তা দিয়ে আহিব লাগিব ওচৰে দি আহিব লাগে আউতে ভয় লাগে হ্যাঁ তোমাৰ বিৰুদ্ধে কিবা এজাহাৰ দিছিল এজাহাৰ দিছে ফাৰ্ষ্টতে এটা এজাহাৰ দিছিলে খাৰবেটিয়া থানাত আপোনালোকে দিছে না আমি দিয়া নাই কাৰণ আমি কেছ কামে দিয়া নাই মাটিৰ বিষয়ে আমি দুটা কেছ কৰিছো আমি দুটা তিনটা কেছ হৈছে না এই মাটি দালাল এটাকে যে মাটি দালালি কৰে আপোনাৰ মাটি দখল কৰিব আহে কি কেছ দিছে না নাই না এইখানে তো আমি কোৰ্টত দিছো আমি আমাৰ ধুলা থানাৰ এসআই আব্দুৰুপ মণ্ডল আৰু পিংকু শৰ্মা দুজনক অৱগত কৰাও সিহঁতো সিদিনা আহি তদন্ত কৰি চাইছে যিখিনি প্ৰমাণ আছে গোটেইখিনি আমি তাত দিছো সিহঁতো আমাক সহায় কৰিছে সিহঁতো আহিছিল সিহঁতক বাধা দিছে সহায় আমাক কৰি আছে কিন্তু আমি জীয়াই থাকিবলৈ খুব টান হৈছে আমাক কেতিয়া মাৰে বা কি কৰে নিৰাপত্তা নাই আমাৰ একেবাৰে নাই আমি ঘৰতো থাকিব পৰা নাই বাহিৰত গ'লে আমাৰ মাটিত হামলা চলে আমি ঘৰত থাকিলে আমাৰ ওপৰত হামলা চলে আমাৰ ভাইসকলে হামলা চলে গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমি আৰক্ষী অধীক্ষক মহোদয় ডাঙৰীয়া ডিজিপি মহোদয় ডাঙৰীয়া মোৰ জীৱনৰ যাতে অলপ নিৰাপত্তা হয় এইখিনি আপোনালোকে বিনম্ৰ অনুৰোধ থাকিল খাৰুপেটীয়াৰ পৰা শৈবৰ মণ্ডল ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093